হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লনতন্ত্র। বন্ধু বান্ধৱীসকল, আজি আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ইণ্টেলিজেঞ্চি, যাক বুদ্ধিমত্তা বুলি জনা যায়, সেইটো আমি আলোচনা কৰিম। আৰু এইটো টপিক বহুত ইম্পৰ্টেণ্ট। যিমান টিচিং ৰিলেটেড এক্সাম আছে, চিটেট হওক বা টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম হওক, এইটো টপিকৰ পৰা কুৱেশ্যন থাকেই। চ' ইণ্টেলিজেঞ্চিৰ যিমানকেইটা থিয়ৰী আছে, আমি ওৱান বাই ওৱান আমি বুজি ল'ম, ইয়াৰ কনচেপ্ট বুজিম, ইয়াৰ ওপৰত ইম্পৰ্টেণ্ট আমি কুৱেশ্যন আলোচনা কৰিম। চ' অভাৰঅল টপিকটো বহুত ইম্পৰ্টেণ্ট হ'ব। যিসকলে শিকিব বিচাৰে বা ইণ্টেলিজেঞ্চিৰ যিটো কনচেপ্ট আছে ভালদৰে ক্লিয়াৰ কৰিব বিচাৰে, অসমীয়া মাধ্যমত আপোনালোকে গোটেই ভিডিঅ'টো উইদাউট স্কিপ কৰাকৈ চাব। আৰু এটা ৰিকুৱেষ্ট, যিসকলে আপকামিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম বা চিটেট এক্সামৰ কাৰণে আগষ্টত যি চিটেট এক্সাম হ'ব, তাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে অসমীয়া মাধ্যম আৰু ইংলিছ মাধ্যমত, তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে ইয়াৰ লগে লগে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে। তাত আপোনালোকে গোটেইকেইটা ক্লাছৰ PDF আৰু নোটছ পাই যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে জানে উইদাউট ইণ্টেলিজেঞ্চি বা বুদ্ধি নোহোৱাকৈ এজন মানুহ জেনেৰেল তাৰ যিকেইটা কাম আছে, দৈনন্দিন কাম, সেইকেইটা তেওঁ কৰিব নোৱাৰিব। চ' মিনিমাম ইণ্টেলিজেঞ্চি বা বুদ্ধিমত্তা এজন মানুহৰ থাকিব লাগিব। তো এতিয়া কথাটো হৈছে, ইণ্টেলিজেঞ্চি মিনছ কি হয়? ইণ্টেলিজেঞ্চি মিনছ হয় এজন মানুহ এটা নিউ ছিটুৱেশ্যনত কিদৰে নিজক মানে এডজাষ্ট কৰি পেলায়, আৰু ইয়াৰ লগে লগে সি কিদৰে নতুন নতুন বস্তু কি কৰে, সি লাৰ্ণ কৰে, আৰু প্ৰতিটো বস্তুৰ সি যুক্তি দিব পাৰে। এই কথাটোক মই ইয়াত দিছোঁ। বুদ্ধিমত্তা মানে এজন ব্যক্তি শিকাৰ ক্ষমতা, সি কিমান শিকিব পাৰে, ইয়াৰ লগে লগে যুক্তি দিয়াৰ ক্ষমতা, সি কিমান যুক্তি দিব পাৰে, আৰু কি আছে পৰিৱেশৰ সৈতে খাপ খোৱা লোৱাৰ লগে লগে কোনো বিশেষ সমস্যাৰ সমাধান কৰাৰ ক্ষমতা। মানে কোনোবা এটা প্ৰব্লেম যদি তাৰ লাইফত আহে, সেই প্ৰব্লেমটো সি কিদৰে ছল্ভ কৰিব পাৰে, আৰু নিউ ছিটুৱেশ্যন যদি তাৰ লাইফত আহে, সেই ছিটুৱেশ্যনটোৰ লগত সি কিদৰে নিজক এডজাষ্ট কৰি পেলায়। এতিয়া কৈছে এটা কথা মনত থ'ব, এই যে ইণ্টেলিজেঞ্চি টাৰ্মটো আছে, এই টাৰ্মটো এক্সামত আহি থাকে, যিটো কোনে ফাৰ্ষ্ট এইটোক মানে আনিছিল, মানে আমাৰ মানুহৰ ওচৰত, যে ইয়াত দিছে যে ছাৰ ফ্ৰেন্সিছ গেলটন ফাৰ্ষ্ট ৱৰ্ক ফৰ দ্য ইণ্টেলিজেঞ্চি ন'ন এজ দ্য ফাদাৰ অফ ইগুৱেঞ্চিছ। ঠিক আছে, এইটো এক্সামত আহে। যিকেইটা টপিক এক্সামত জেনেৰেলি আহে, আপোনালোকে নোটছত সেইকেইটা টপিকেই পাব। মানে এক্সট্ৰা টপিক মই জেনেৰেলি নোটছত বা ক্লাছত মই ইনক্লুড নকৰোঁ। ইয়াত মই দি দিছোঁ ছাৰ ফ্ৰেন্সিছ গেলটন, যোনে কি কৰিছিলে, বুদ্ধিমত্তাৰ ওপৰত প্ৰথম কাম কৰিছিল। এক্সামত আহে কেতিয়াবা যে বুদ্ধিমত্তাৰ ওপৰত প্ৰথম কোনে কাম কৰিছিল, তেওঁ হ'ব ছাৰ ফ্ৰেন্সিছ গেলটন। ইয়াৰ লগে লগে তেওঁ এটা কি কয়, তেওঁক ইউজেনিক্সৰ পিতৃ বুলি কোৱা হয়, মানে ফাদাৰ অফ ইউজেনিক্স বুলি কোৱা হয়। ঠিক আছে, কোনোবা যদি আপোনাক সোধে ইণ্টেলিজেঞ্চি মিনছ কি হয়, ইয়াৰ জেনেৰেল এনচাৰ হয় এজন মানুহ কিদৰে এটা নতুন ছিটুৱেশ্যনত এডজাষ্ট কৰিব, ইয়াৰ লগে লগে কিদৰে নতুন নতুন বস্তু লাৰ্ণ কৰিব, আৰু কিবা এটা যদি তাৰ ওচৰত এটা সমস্যা আহে, সেইটো সমস্যাৰ কিদৰে সি ৰিজন কৰিব বা সেইটো প্ৰব্লেমটো ছল্ভ কৰিব, ইয়াকে ইণ্টেলিজেঞ্চি বুলি কোৱা হয়। এতিয়া কথাটো হৈছে, এই যে ইণ্টেলিজেঞ্চি আছে, এই ইণ্টেলিজেঞ্চিটো মানে মাপাৰ কাৰণে এটা ফৰ্মুলা এডপ্ট কৰা হৈছিল। চ' সেই ফৰ্মুলাটো কি হয়, ইয়াত আপোনালোকে চাব পাৰিছে IQ ফৰ্মুলা। মানে ইণ্টেলিজেঞ্চি মাপাৰ কাৰণে জেনেৰেলি IQ দি ইণ্টেলিজেঞ্চিটোক মানে মাপা হয়, এজন মানুহৰ কিমান ইণ্টেলিজেণ্ট। ইয়াক মাপিবৰ কাৰণে আপোনালোকে সকলোৱে জানে টপিককেইটা, তথাপিও মই ৰিফ্ৰেছ কৰি দিছোঁ। সেই IQ দি ইণ্টেলিজেঞ্চিটো তাৰ মাপা হয়। ত' ইয়াত দেখিব পাৰিছে IQৰ এটা ফৰ্মুলা আছে। চ' IQ ইকুৱেলছটো কি হয়, মেণ্টেল এজ বাই ক্ৰনলজিকেল এজ ইনটু 100। ঠিক আছে, এই ফৰ্মুলাটো দি ইণ্টেলিজেঞ্চি জেনেৰেলি কি কৰা হয়, মাপা হয়। আৰু এইটো কি কৰা হয়, এই যে এই ফৰ্মুলাটো আছে, এইটো অনলি ফৰ চিলড্ৰেন। ঠিক আছে, কেতিয়াবা কেতিয়াবা আহি যায় যে IQৰ যি ফৰ্মুলা আছে, আই হোপ আপোনালোকে সকলোৱে IQ ফৰ্মুলাটো জানে, তথাপিও মই গোটেইকেইটা টপিক এবাৰ ৰিফ্ৰেছ কৰাই দিম। এই ইণ্টেলিজেঞ্চি যে IQ ফৰ্মুলাটো আছে, এইটো দি অনলি বাচ্চাৰ ইণ্টেলিজেঞ্চি মাপাৰ কাৰণে এইটো ফৰ্মুলা ইউজ হ'ব। ঠিক আছে, এতিয়া যে ওপৰত যে ফৰ্মুলাটো দিছে, এই ফৰ্মুলাটোৰ বিষয়ত কেইটামান এক্সাম অৰিয়েণ্টেড কুৱেশ্যন আহি থাকে। তো প্ৰথমটো হৈছে IQ গিভেন বাই, কোনে IQৰ এই ফৰ্মুলাটো, ওপৰত যে ফৰ্মুলাটো এইটো কোনে দিছিলে, এইটো মনত হ'ব, এই IQ কথাটো প্ৰথম দিছিলে উইলিয়াম ষ্টাৰ্নে। ঠিক আছে, যিটো এক্সামত জেনেৰেলি আহে। মই আপোনালোকক সেইকেইটা কথাই এইটো PDFত বা এইটো ক্লাছত দিম, যিকেইটা অনলি এক্সামত আহে। আউট অফ এক্সাম এটাও টপিক মই ইনক্লুড নকৰোঁ। ইয়াৰ লগে লগে ফৰ্মুলা ৰিভাইজ বাই, এই যে ওপৰত যে ফৰ্মুলাটো আছে, এইটো কোনে ৰিভাইজ কৰিছিলে, লুইছ টাৰমেনে কৰিছিলে। ঠিক আছে, এইবোৰেই এক্সামত আহে। এই IQৰ যে ওপৰত ফৰ্মুলাটো, এই ফৰ্মুলাটো প্ৰথমত, এই IQ টাৰ্মটো প্ৰথমত কোনে দিছিলে, এইটো দিছিলে উইলিয়াম ষ্টাৰ্নে। ঠিক আছে, আপোনালোকক যেতিয়া সুধিব হু হেজ গিভেন দ্য টাৰ্ম IQ, তেতিয়া আপোনালোকে দিব উইলিয়াম ষ্টাৰ্ন। কিন্তু এই যে উইলিয়াম ষ্টাৰ্নে দিয়া ফৰ্মুলাটো কি কৰিছিলে, ৰিভাইজ কৰিছিলে। কোনে কৰিছিলে, লুইছ টাৰমেনে কৰিছিলে। কিদৰে কৰিছিলে, এই 100টোক মাল্টিপ্লাই কৰি। মানে উইলিয়াম ষ্টাৰ্নে অনলি কি কৰিছিলে, এই মেণ্টেল এজ বাই ক্ৰনলজিকেল এজ ফৰ্মুলাটোই দিছিলে। ঠিক আছে, কিন্তু পাছত এই 100 পূৰণ কৰি লুইছ টাৰমেনে এই বস্তুটোক মাল্টিপ্লাই কৰিলে। ঠিক আছে, আই হোপ আপোনালোকক ইমানখিনি মই ক্লিয়াৰ কৰিব পাৰিছোঁ। তাৰপিছত ফাৰ্ষ্ট ইণ্টেলিজেঞ্চি
টেষ্ট বাই এতিয়া কথা হৈছে যে প্ৰথম ইণ্টেলিজেঞ্চিটো এইটো ফৰ্মুলা হয় কিন্তু ইণ্টেলিজেঞ্চিটো কোনোবা প্ৰথম কি হৈছিলে কোনোবা নহয় কোনোবা টেষ্টো কৰিছিলে এটা বাচ্চাৰ ইণ্টেলিজেঞ্চি টেষ্ট কৰিছিলে তো ইণ্টেলিজেঞ্চি কিদৰে টেষ্ট কৰা হয় মই এইকেইটা কি টেষ্টৰ মেথড আছে মই ফিউচাৰ ক্লাছত আপোনালোকৰ ওচৰত লৈ আহিম আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব তো এই যে ফাৰ্ষ্ট ইণ্টেলিজেঞ্চি টেষ্ট এইটো এক্সামত আহে কোনে প্ৰথমত ইণ্টেলিজেঞ্চি টেষ্ট কৰিছিলে তো এইটো হ'ব আলফ্ৰেড বিনেটে ঠিক আছে তো কথাটো এতিয়া মোটামুটি কথাটো হৈছে IQ টাৰ্মটো প্ৰথমে কোনে দিছিলে উইলিয়াম ষ্টাৰ্নে ফৰ্মুলাটো ৰিভাইজ কৰি কৰিছিলে লুইছ টাৰ্মেনে আৰু ফাৰ্ষ্ট ইণ্টেলিজেঞ্চি টেষ্ট কোনে কৰাইছিলে এইটো আলফ্ৰেড বিনেটে হ'ব এই কথাকেইটা মই ইয়াত অসমীয়াতো দি দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব বা এইকেইটা ক্লাছৰ PDF আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব ফেচবুক চেনেলত দিয়া থাকিব আপোনালোকে য'ত ত'ত পাই যাব জইন কৰি ল'ব এতিয়া যে ওপৰত যে IQ যে এইটো যে ফৰ্মুলা দি যে IQটো ওলাব লাগিব ওলোৱাৰ পাছত এজন মানুহৰ IQটো যেতিয়া এটা মানুহৰ IQ ওলাই পেলাব তাৰপিছত সি কোনটো লেভেলত পৰে ঠিক আছে ইণ্টেলিজেণ্টত পৰে না নৰ্মেল ষ্টুডেণ্টত পৰে না এভাৰেজত পৰে সেইটো মাপাৰ কাৰণে কি আছে এটা টেবিল দিছিলে কোনে দিছিলে IQ টেবিল বাই টাৰ্মেন এই যে যোনে ৰিভাইজ কৰিছিলে লুইছ টাৰ্মেনে তেওঁ কি কৰিছিলে এটা টেবিল দিছিলে এই টেবিলটোৰ পৰা কুৱেশ্যন সদায় আহি থাকে আৰু লাষ্ট যিটো টেটকাম ৰিক্ৰুটমেণ্ট 1 হৈছিলে তাতো আহিছিলে চ' IQ টেবিল বাই টাৰ্মেন ইয়াত আপোনালোকে চাব পাৰে যেতিয়া এটা বাচ্চা তাৰ IQ মাপাৰ পাছত 0 to 25 লৈকে IQ থাকে তাক ইডিয়ট লেভেলত ধৰা হয় তাৰপিছত 25 to 49 থাকিলে তাক ইম্বাইকেল বুলি ধৰা হয় মৰণ বা ফিবল বুলি 50 পৰা 69 লৈকে ধৰা হয় ডাল বা বৰ্ডাৰ লাইন বুলি 70 পৰা 79 ভিতৰত থাকিলে IQ যদি তাৰ ওলায় এইবোৰ হৈছে IQ এইবোৰৰ ভেলু যদি এইবোৰ ভেলু হয় কিন্তু ঠিক আছে IQ ফৰ্মুলাটো ইউজ কৰি এই ভেলুকেইটা যেতিয়া ওলাব তেতিয়া এইটো তাক সেইটো কেটেগৰাইজ কৰা হ'ব এতিয়া এজ ফৰ এক্সাম্পল যদি ৰাম বুলি এটা ল'ৰা থাকে তাৰ যদি IQটো যদি এই অংকটো কৰাৰ পাছত যেতিয়া যদি ধৰক 85 ওলাইছে ঠিক আছে 85 ওলালে সি কোনটোত পৰিব এই বিলো এভাৰেজত ওলাব ঠিক আছে বিকজ বিলো এভাৰেজৰ লাইন কিমান হয় 80 to 89 তাৰপিছত নৰ্মেল বা এভাৰেজ হ'ব 90 to 109 তাৰপিছত এভভ এভাৰেজ 1010 to 119 চুপিৰিয়ৰ 120ৰ পৰা 129 আৰু ভেৰি চুপিৰিয়ৰ 130ৰ পৰা 139 আৰু জিনিয়াছ বা গিফটেড বুলি যাক ধৰা হয় 140ৰ ওপৰত যদি বা 140 বা 140ৰ ওপৰত যদি কাৰোবাৰ IQ ওলায় তেতিয়া কাৰোবাৰ যদি 140 ওলায় বা 145 142 যদি ওলায় তেতিয়া তাক কি বুলি ধৰা হ'ব জিনিয়াছ বুলি গিফটেড চিলড্ৰেন বুলি ধৰা হ'ব ঠিক আছে এই টেবিলটোক মই অসমীয়া মাধ্যমতো ইয়াত দিছোঁ অসমীয়া ভাষাত দিছোঁ প্ৰতিভাশালী বা জিনিয়াছ 140 আৰু তাতকৈ ওপৰত অতি উচ্চ পৰ্যায় আগতকৈ ওপৰ স্বাভাৱিক বা গড়তকৈ তল এইদৰে আপোনালোকে চাব পাৰিব গোটেই টেবিলটোক মই অসমীয়া দি দিছোঁ ঠিক আছে এতিয়া ইণ্টেলিজেঞ্চি আৰু ক্ৰিয়েটিভিটিৰ ভিতৰত কি সম্পৰ্ক আছে এইটো আমি জানি লওঁ কেলেকি এক্সামত এইটো সদায় আহি থাকে চ' এতিয়া আমি গম পাইছোঁ যে ইণ্টেলিজেঞ্চি কি হয় যোনে কি কৰিব পাৰে এডজাষ্ট হ'ব পাৰে এডজাষ্ট ইন নিউ চিটুৱেশ্যন ঠিক আছে আৰু ক্ৰিয়েটিভিটি কি হয় ক্ৰিয়েটিভিটি মিনছ যোনে আউট অফ দ্য বক্স থিংকিং কৰিব পাৰে মানে এটা নতুন বস্তু ক্ৰিয়েট কৰিব পাৰে আৰু এই ইণ্টেলিজেঞ্চি আৰু ক্ৰিয়েটিভিটিৰ ভিতৰত এটা সম্পৰ্ক আছে এইটো সদায় এক্সামত আহে যে আপোনালোকে মনত হ'ব এজন হাইলি ইণ্টেলিজেণ্ট পাৰ্চন যোনে হাইলি ইণ্টেলিজেণ্ট পাৰ্চন হ'ব হাইলি ইণ্টেলিজেণ্ট পাৰ্চন ক্ৰিয়েটিভ নহ'বও পাৰে এইটো এক্সামত আহে এজন হাইলি ইণ্টেলিজেণ্ট পাৰ্চন ক্ৰিয়েটিভ নহ'বও পাৰে কিন্তু মনত হ'ব যোনে ক্ৰিয়েটিভ হয় তাৰ ভিতৰত হাইলি ইণ্টেলিজেঞ্চিটো থাকিব বাট এ হাইলি ক্ৰিয়েটিভ পাৰ্চন ইজ অলৱেজ হাইলি ইণ্টেলিজেণ্ট ঠিক আছে যোনে নতুন বস্তু ক্ৰিয়েট কৰিব পাৰে সি সদায় কি হ'ব ইণ্টেলিজেণ্টেই হ'ব কিন্তু প্ৰতিজন ইণ্টেলিজেণ্ট হাইলি যোনে ইণ্টেলিজেণ্ট হ'ব সি যে ক্ৰিয়েটিভ হ'ব এইটোৰ কোনো কিবা গেৰেণ্টি নাই বিকজ ইণ্টেলিজেঞ্চি আৰু ক্ৰিয়েটিভিটি এই দুটা ছেপাৰেটলি কৰিলেটেড হ'ব ঠিক আছে এই দুটা কৰিলেটেড কিন্তু ইয়াৰ যিটো IQ লেভেলটো দুটা ক্ষেত্ৰতে বেলেগ বেলেগ হ'ব এতিয়া আমি বেল কাৰ্ভৰ বিষয়ে জানিম যাক নৰ্মেল ডিষ্ট্ৰিবিউশ্যন বা জনসংখ্যাৰ স্বাভাৱিক বিভাজন বুলি কোৱা হয় আৰু এই বেল কাৰ্ভৰ থিয়ৰিটো IQৰ যি টেবিল আছে তাৰ ওপৰত বেছ কৰি বনোৱা হৈছিল তো বেল কাৰ্ভটো মই আপোনালোকক আগত দেখাই দিছোঁ এইটো হয় বেল কাৰ্ভ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন ইয়াত যিটো
এভাৰেজ যিটো আছে সেইটোক মাজত ৰখা হয়, ঠিক আছে। মই আপোনালোকক বুজাই দিছোঁ অলপ। এই এভাৰেজটোক মাজত ৰখা হয় আৰু এইফালে কি হয়, যিটো IQ লেভেল যেতিয়া বেছি হয় এইফালে যাব আৰু এইফালে IQ লেভেল বেছি থাকিব, আৰু যেতিয়া এইফালে গৈ থাকিব IQ লেভেল কি হ'ব, কম হৈ থাকিব, ঠিক আছে। তো ইয়াত আপোনালোকে চাব পাৰিছে, মই বুজাই দিছোঁ। ইয়াত মাজৰটো এভাৰেজ বুলি ধৰা হয়, ঠিক আছে। তো ইয়াত দেখিছে মিন, মিডিয়ান, মুডৰ ওপৰত বেছ কৰি আছে। ইয়াত আপোনালোকে তিনিটা ৰং দেখিব পাৰিছে, ইয়াত ব্লু আছে, গ্ৰীণ আছে আৰু গ্ৰে আছে। এই গ্ৰে পাৰ্টত যিবোৰ বাচ্চা থাকিব এইবোৰ কি হ'ব, ল' IQ লেভেল হ'ব, আৰু এই মাজত যিকেইটা বাচ্চা থাকিব এইবোৰ ষ্টেণ্ডাৰ্ড হ'ব, মানে এভাৰেজ বাচ্চা হ'ব, ঠিক আছে। এভাৰেজ বাচ্চাৰ পাছত এইবোৰ কি হ'ব, এবভ এভাৰেজ, ঠিক আছে। আৰু ফাইনেলি যিবোৰ এই গ্ৰে পাৰ্টত যিবোৰ বাচ্চা হ'ব এইবোৰ বিল' এভাৰেজ বাচ্চা হ'ব। তো এই গ্ৰে পাৰ্টৰ বাচ্চাবোৰ বিল' এভাৰেজ বাচ্চা হয়, আৰু এই গ্ৰীণ পাৰ্টৰ বাচ্চাবোৰ এবভ এভাৰেজ বা গিফটেড বাচ্চা বুলি ধৰা হয়। চ' ইয়াত এইফালে কি আছে, ফ্ৰিকুৱেঞ্চি বা প্ৰবাবিলিটি অফ ডেনচিটি, আৰু এইটো আছে যিটো ইণ্টেলিজেঞ্চিৰ গ্ৰাফ হয়। চ' এইটো সদায় এক্সামত মাজে মাজে কেতিয়াবা আহি থাকে, জনাটো ভাল হয়। তো ইয়াত মই মষ্ট ইম্পৰ্টেণ্ট পইণ্টকেইটা দি দিছোঁ। মষ্ট ষ্টুডেণ্ট আৰু এভাৰেজ, যেনেকৈ দেখিছোঁ এই বেল কাৰ্ভৰ মতলত মষ্ট যিবোৰ ষ্টুডেণ্ট থাকে, বেছি সংখ্যক ষ্টুডেণ্ট এই ব্লু পাৰ্টটো এভাৰেজ ষ্টুডেণ্ট থাকে। কেতিয়াবা দি দিয়ে বেল কাৰ্ভৰ মতে মষ্ট ষ্টুডেণ্ট ক'ত পৰে, মষ্ট ষ্টুডেণ্ট তেতিয়া দিব লাগিব এই এভাৰেজ কেটাগৰীত পৰে, ঠিক আছে। তাৰপিছতে গিভেন বাই কাৰ্ল ফ্ৰেডৰিক গুজি, ঠিক আছে। কোনে দিছে, কাৰ্ল ফ্ৰেডৰিক গিউজ, ঠিক আছে। তো এইটো মই অসমীয়াত দি দিছোঁ, আপোনালোকে চাই ল'ব। বেছি সংখ্যক শিক্ষাৰ্থী গড় বা এভাৰেজত শ্ৰেণীত পৰে, আৰু এই ধাৰণাটো দিছিলে কাৰ্ল ফ্ৰেডৰিক গাউছে, ঠিক আছে। চ' এতিয়া কেতিয়াবা কেতিয়াবা এক্সামত দিয়ে, জনাটো ভাল হয় বেল কাৰ্ভৰ বিষয়ত এইকেইটা। এতিয়া আমি ৰেঞ্জলিৰ 3 ৰিংছ মডেলৰ বিষয়ত আমি জানিম, আৰু ৰেঞ্জলিৰ 3 ৰিংছ মডেল ইয়াত মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে মেবি ৰেঞ্জলিৰ বিষয়ত জানে, তথাপিও এবাৰ ৰিফ্ৰেছ কৰাই দিছোঁ। দ্য 3 ৰিং কনচেপ্ট অফ গিফটেড, যেতিয়া এটান বাচ্চা যেতিয়া গিফটেড হ'ব তাৰ ভিতৰত 3টা কোৱালিটি থাকিব। তো কি কি কোৱালিটি হয় ইয়াত আপোনালোকে চাব পাৰিছে। ৰেঞ্জলিৰ যিটো 3 ৰিং মডেল, ইয়াত 3টা ৰিং আছে। তেতিয়া কিবা হাই এবিলিটি থাকিব, এই বাচ্চাটোৰ কৰ্মক্ষমতা খুব বেছি থাকিব। হাই ক্ৰিয়েটিভিটি, সেই বাচ্চাটোৰ ক্ৰিয়েটিভনেছটো খুব বেছি থাকিব। আৰু এটা আছে কি আছে, হাই কমিটমেণ্ট, যিকোনো এটা কামৰ প্ৰতি তাৰ বহুত এটা কি থাকিব, কমিটেড হৈ থাকিব, ঠিক আছে। চ' এই থিয়ৰিটোক আৰু এই তিনিটা যিটো হাই এবিলিটি, হাই ক্ৰিয়েটিভিটি, হাই কমিটমেণ্ট যাৰ ভিতৰত থাকিব, তাক কি চিলড্ৰেন বুলি কোৱা ধৰা হ'ব, গিফটেড চিলড্ৰেন বুলি ধৰা হ'ব, যাৰ IQ লেভেল কিমান থাকিব, 140+ থাকিব। তো ইয়াত মই এই থিয়ৰিটো আকৌ ভালদৰে দি দিছোঁ। গিফটেড চিলড্ৰেনৰ 3টা কেৰেক্টাৰিষ্টিক থাকে। ইয়াত কেইটা, হাই এবিলিটি, ইয়াত মই দিছোঁ দে লাৰ্ণ ভেৰি ফাষ্ট এণ্ড আণ্ডাৰষ্টেণ্ড থিংছ বেটাৰ দেন দ্য আদাৰ্ছ। সিহঁতৰ কৰ্মক্ষমতাটো বা বুজাৰ জ্ঞানটো খুব বেছি থাকে, তেওঁলোকে অতি খৰতকীয়াকৈ শিকে আৰু আনতকৈ যিকোনো কথা ভালদৰে বুজিব পায়, ঠিক আছে। তেওঁলোকে বহুত ভালদৰে বস্তু এটা বুজিব পাৰিব, ঠিক আছে। এবিলিটিটো তাৰ ক্ষমতাটো বেছি থাকিব। তাৰপিছতে হাই ক্ৰিয়েটিভিটি, দে থিংক ইন এ নিউ এণ্ড ডিফাৰেণ্ট ৱে এণ্ড কেন জেনাৰেট ইউনিক আইডিয়া। তেওঁলোক বেলেগ বেলেগ বস্তু জেনেৰেট কৰিব পাৰিব, আউট অফ দ্য বক্স থিংকিং কৰিব পাৰিব, নতুন নতুন বস্তু ৰিজন কৰিব পাৰিব, ঠিক আছে, নতুন বস্তু সৃষ্টি কৰিব পাৰে। তাৰপিছতে হায়াৰ কমিটমেণ্ট, দে আৰ ভেৰি ফ'কাছড, হাৰ্ড ৱৰ্কিং এণ্ড ষ্টে ডেডিকেটেড টু দেয়াৰ টাস্ক। মানে তেওঁলোক কি আছে, বহুত ফ'কাছ থাকিব নিজৰ কামত, ফ'কাছ থাকিব, হাৰ্ড ৱৰ্কিং থাকিব। ইয়াত দিছে তেওঁলোক কামৰ প্ৰতি অতি মনোনিৱেশ কৰে, পৰিশ্ৰমিক হয় আৰু নিজৰ লক্ষ্য অটল হৈ থাকে, ঠিক আছে। চ' এই 3টা যাৰ ভিতৰত কেৰেক্টাৰিষ্টিক থাকিব, হাই এবিলিটি, ক্ৰিয়েটিভিটি আৰু কমিটমেণ্ট, সেই বাচ্চাটো কি হ'ব, গিফটেড চিলড্ৰেন হ'ব। এই থিয়ৰিটো মই আপোনালোকক বুজাই দিছোঁ। চ' এইটো কি বুলি কোৱা হয়, ৰেঞ্জলিৰ 3 ৰিং মডেল বুলি কোৱা হয়। এই থিয়ৰিটো ৰেঞ্জলিয়ে দিছিল, ঠিক আছে। এই মডেলটো কোনে দিছিল, ৰেঞ্জলিয়ে দিছিল। এতিয়া এই যে ওপৰত যে ৰেঞ্জলিৰ যে মডেলটো দিছে, 3 ৰিং মডেলটো, এইটোৰ ওপৰত বেছ কৰি এক্সামত এটা কুৱেশ্যন আহে। মই আপোনালোকক আগতে জনাইছোঁ, যিবোৰ অনলি এক্সামত আহে মই সেইকেইটা বস্তুটোৱে আপোনালোকৰ লগত ডিছকাছ কৰিম, সেইকেইটা টপিকেই আপোনালোকৰ লগত ডিছকাছ কৰিম। এইটো এক্সামত লাষ্ট ইয়াৰ আহিছিলে। দ্য শ্বেডেড এৰিয়া ৰিপ্ৰেজেণ্ট ষ্টুডেণ্ট ইন এ নৰ্মেল ডিষ্ট্ৰিবিউশ্যন। এই যে ৰেঞ্জলিৰ যে 3 ৰিং মডেল আছে, তাত হাই এবিলিটি, হাই ক্ৰিয়েটিভিটি আৰু হাই কমিটমেণ্ট, যে ইয়াত যে এই যে শ্বেডেড এৰিয়াটো আছে, এইটো কোনটো ৰিপ্ৰেজেণ্ট কৰে একৰ্ডিং টু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন। তো ইয়াত 4টা অপশ্যন আছে, বিটুইন স্ট্যান্ডার্ড ডেভিয়েশন -2a স্ট্যান্ডার্ড ডেভিয়েশন, না স্ট্যান্ডার্ড ডেভিয়েশন -0, না বিটুইন 2 স্ট্যান্ডার্ড ডেভিয়েশন, না 3 স্ট্যান্ডার্ড ডেভিয়েশন, না আফটার 3a। তো আপোনালোকে মনত হ'ব, এইটো ডাইৰেক্টলি মনত থাকিব, এইটো আফটাৰ 3 স্ট্যান্ডার্ড ডেভিয়েশন হ'ব, ঠিক আছে। আফটাৰ 3 স্ট্যান্ডার্ড ডেভিয়েশন হ'ব, এইটো আহিলে ডাইৰেক্টলি এইটোত ক্লিক কৰি দিব।
কেলৈ কি এই তিনিটা মিলি যিটো হ'ব এইটোকে তিনিটাৰ কম্বিনেশ্যন বুলি ধৰা হয়। তো যেতিয়াই আহিব আফটাৰ আপোনালোকে ডাইৰেক্টলি 3 ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এইটো ক্লিক কৰি দিব। তো বন্ধু বান্ধৱীসকল এইটো আছিলে ইণ্টেলিজেঞ্চিৰ কনচেপ্ট। তো নেক্সট ক্লাছত আমি চাম ইণ্টেলিজেঞ্চিৰ ওপৰত বেছ কৰি থকা বিভিন্ন থিয়ৰী, য'ত নেকি আমি ইউনিফেক্টৰ থিয়ৰী এলফাৰ্ড বিনেটে দিছিলে এইটোৰ বিষয়ে জানিম। তাৰপিছত আমি 2 ফেক্টৰ থিয়ৰী স্পেয়াৰমেনৰ এইটো দেখিম, ৰবাৰ্ট ষ্টেনবাৰ্গৰ ট্যাচিক থিয়ৰী সেইটো দেখিম। চ' ক্লাছেছকেইটা বহুত ইম্পৰ্টেণ্ট হ'ব। যিসকলে টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম বা চিটেট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে বা কৰি আছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। ইয়াৰ লগে লগে এইবোৰ ক্লাছৰ যিকেইটা PDF আছে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে। আপোনালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, তাত গোটেইকেইটা বস্তু আপডেট হৈ থাকে, ফটোজ পাই যাব আৰু গোটেইকেইটা ক্লাছৰ ভিডিঅ' ক্লাছ আপোনালোকে পাই যাব। চ' ফেচবুক পেজটো আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে ফ'ল' কৰি দিব, লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।